এটা সলিনয়েড কি সাপোজ এইডাল কি তোমার এটা চুঙা মানে লোৰ দণ্ড ধৰা পোপলা হলো ঠিক আছে তো তাৰ ওপৰত মই কি কৰিলো টামোটাৰ মেৰিয়াই ললো অন্তৰিত টামোটাৰ হ'ব লাগিব অন্তৰিত টামোটাৰ মানে যিডাল ধৰা এডাল ষ্ট্ৰেইট টামোটাৰ আছে তাৰ ইনসুলেশন থাকিব লাগিব ওপৰত এটা কি থাকে সেইটো থাকেই বাৰু কিনিলে টামোটাৰ যেতে কিনিবা এটা ইনসুলেশন থাকে ওপৰত বুজিছেনে তো গতিকে ইনসুলেটেড হ'ব লাগিব তো অসমীয়াত অন্তৰিত তো চুঙা এটাৰ আকৃতিত ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত টামোটাৰৰ কুণ্ডলীকে কি কয় বহুতো বৃত্তাকাৰ কুণ্ডলীক কি বুলি কয় সলিনয়েড বুলি কয় মনত ৰাখিব চুঙা এটাৰ আকৃতিত হল কুণ্ডলী মানে হল কি কলা কুণ্ডলী না কুণ্ডলী মানে হল তোমাৰ সেই কি কয় যিটো বৃত্তাকাৰ পাক ধৰা খাৰু পাত ধৰা তামোৰ তাৰডাল ধৰা তুমি খাৰু নিচিনা এটা বৃত্ত বনালা তো এইটো ক'ব তোমাৰ কুণ্ডলী তো সেনেকুৱা বহুত কুণ্ডলী ধৰা ইয়াত মই তামোৰ তার এডাল চিধা লৈছিলো লৈ কিনে পকাই দিছো পকাই দিলে এটা স্প্ৰিং টাইপ বস্তু নাপাবা জানো যদি ওলাই আনো তো সেই যিটো স্প্ৰিং টাইপৰ বস্তু দেখিবা সেইটোকে কি বুলি কয় মানে সলিনয়েড বুলি কয় একেলগে সলিনয়েড বুলি কয় এটা এটাকে কুণ্ডলী বুলি কয় এটা পাকক কুণ্ডলী কুণ্ডলী বহুতো কুণ্ডলী ঠিক আছে অৰ্থাৎ এইখিনি এক্সট্ৰাকে মাতিবা চুঙা এটাৰ আকৃতিত মাতিলা তাৰপিছত ক'বা যে ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাৰৰ বহুতো বৃত্তাকাৰ কুণ্ডলীক কি বুলি কয় সলিনয়েড বুলি কয় অৰ্থাৎ আঁকিলে এনেকুৱা টাইপ হ'ব এইটো ধৰা চুঙাটো ধৰিব পাৰিছা ধৰিব পাৰা বিধৰ হৈছেনে ইয়াৰ ওপৰত মেৰিয়াই ৰখা এতিয়া চাবা এই তাঁৰডাল মই কি কৰিম এনেকে লৈ আহিলো আৰু ইয়াৰ কোনডাল হ'ব এইফালে দি ওলাব হয়নে এডাল এডাল অলপ দৰকাৰ হ'লে ডাঙৰ কৰি দিয়া ইয়াক এতিয়া আমি কি কৰিম বেটাৰীৰ লগত কানেক্ট কৰি দিম প্লাস মাইনাস ঠিক আছে এতিয়া চাবা তো ডিৰেকশন ওলাবিলাক মনত আছে চুম্বক ক্ষেত্ৰৰ দিক কেনেকৈ ওলাব লাগে সাপোজ এইটো বৃত্তাকাৰ কুণ্ডলী হয়নে ইয়াৰ প্ৰবাহৰ দিকটো কেনেকৈ ওলাব পাৰি হয়নে এইটো কি আছিল তোমাৰ পজিটিভ প্লাসৰ লগত লগালো এইটো মাইনাস তাৰ মানে এনেকৈ গৈছে প্ৰবাহ হয়নে যদি এইটো কি কি গৈছে কোৱা ক্লকৱাইজ নে এন্টি ক্লকৱাইজ যেতিয়া ক্লকৱাইজ যায় কি হ'ব ভিতৰত কৈছিলো মনত আছে তো যেতিয়া সাউথ ভিতৰত থাকিব বাহিৰত দেখি কি থাকিব নৰ্থ থাকিব এনেকে ক্লকৱাইজ এন্টি ক্লকৱাইজ ক্লকৱাইজ যদি কি আছে মনত আছে নে এসসি শিডিউল কাষ্ট হয়নে এসসি মনত আছে ক্লকৱাইজ হলে সাউথ ভিতৰত সাউথ ঠিক আছে তো এনেকে তৎক্ষণাত ওলাব পাৰি সাপোজ তোমাৰ যদি এইডাল প্লাস কৰি দিলো হয় এইডাল প্লাস করলে কি হলো এবার কারেন্টটো প্লাসৰ পৰা আহে সদায় তো কি হ'ব এনেকুৱা টাইপত যাব হয়নে গতিকে ভিতৰত কি হ'ব এতিয়া নৰ্থ হ'ব এইটো শৰ্ট ট্ৰিক তো এতিয়া তো এটা পাকত গম পালো ইয়াত তো এনেকুৱা বহুত পাক আছে তাৰমানে এইটো এনেকুৱা টাইপত আঁকিছো মই এইটো ধৰা তোমাৰ ভিতৰৰ লোৰ ধৰা এডাল মানে কি টুকুৰা হয়নে নহয় কোমল লোৰ তো কি কৰিছো এনেকে তোমাৰ মেৰিয়াই আছে তোমালোকে সাইডৰ পৰা চাই আছা তো এতিয়া কাৰেন্টটো কেনেকে গৈছে এনেকে গৈছে ওপৰেদি কি এনেকে অহা নাই জানো বুজিছেনে এনেকে যায় এনেকে আহি আছে জানো তো কাৰেন্টৰ ডিৰেকশন এইটো এনেকে এনেকে আহি আছে ধৰিব পাৰিছা এনেকে এনেকে কাৰেন্ট যায় আছে ঠিক আছে তো এতিয়া ডিৰেকশন ওলাব পাৰিবানে এটা কাম কৰিব পাৰা তোমালোকে এনেকুৱা এটা বৃত্ত বাহিৰত ওলাই লৈ আহিব পাৰা এটা পাক তো কাৰেন্টটো কেনেকে গৈছে ক্লকৱাইজ নে এন্টি ক্লকৱাইজ চোৱাচোন এনেকে ভাবা ক্লকৱাইজ এনেকে গৈছে এনেকে মানে ক্লকৱাইজ গৈছে যেতিয়া ভিতৰত কি হ'ব সাউথ তাৰ মানে ভিতৰত দেখিৰ পৰা কি হ'ব নিশ্চয় এইফালৰ পৰা কি হৈছে সোমাই যায় আছে ভিতৰত এছ আছে মানে কি ভিতৰত দেখি সোমাইছে তো এনেকে ওলাই আহিব ধৰিব পাৰিছে নে ভিতৰত সাউথ আছে তো এনেকে ওলাই আহিব অৰ্থাৎ তোমাৰ এনেকুৱা হ'ব বলৰেখাবিলাক তাৰমানে ইফালে নৰ্থ বুজাব আলটিমেটলি ইফালে সাউথ বুজাব তো এতিয়া কুণ্ডলী বহুত কেইটা আছে গতিকে গোটেইখিনিয়ে একেলগে ওভাৰঅল কেনেকুৱা কাম কৰিব দণ্ড চুম্বকৰ নিচিনা কাম কৰিব গোটেইকেইটাই লগ লাগি ঠিক তেনেকৈ এনেকে কি হ'ব বাহিৰৰ ফালে ওলাই যাব
ধৰিব পাৰিছ বা এইফালে সোমাইছে ভিতৰত সোমোৱা নুবুজাইছিল জানো হ'ল আৰু লগতে তোমালোকে কেইটামান এনেকুৱা আঁকিবা কমপ্লিট আঁকি দিবা কমপ্লিট এইটোতো আধা আধুৰাকে আঁকিলো তো কমপ্লিট কেইটামান আঁকিবা ঠিক আছে এতিয়া চোৱা তাৰপিছত আৰু কি কৰিবা এনেকে দুটামান আঁকিবা এইগিলা ভিতৰেদি যাওঁকে আঁকিবা দেই এইটো বাহিৰেদি গ'ল মোৰ তোমালোকে ঠিকমতে আঁকিবা ঠিক আছে তো এইটো এতিয়া চোৱা এতিয়া দণ্ড চুম্বকৰ দৰে কাম কৰিছেনে দণ্ড চুম্বক এডালো কেনেকুৱা আছিল এইটো এইটো কি বুজাইছে নৰ্থ নে সাউথ এইটো সাইড ওলাই গ'লে কি নৰ্থ আৰু ইফালে যিফালৰ পৰা সোমাই যায় সাউথ তো গতিকে দণ্ড চুম্বকতো এনেকুৱা নাছিল জানো উত্তৰৰ পৰা ওলাই দক্ষিণত সোমায় কি হয় উত্তৰৰ পৰা ওলাই দক্ষিণত সোমায় বুজি পাইছানে তাৰপিছত কেইডালমান এনেকৈ ৰাখিবা কাৰণ ধৰা বহুত ডাঙৰ হ'লে আমি গোটেই পাকটো আঁকি নাথাকো হ'ল আৰু মাজৰডাল প্ৰায় কি হয় চিধা হয় তো ইয়াৰো এডাল কি হ'ব মাজেদি এনেকুৱা লাইন যাব যিডাল পুৰা কি চিধা ধৰিব পাৰিছা এতিয়া নেক্সট এটা কুৱেশ্যন সোধে চোৱা এইখিনিতে ৰবা সেইদিনা ক'ব ৰৈ গৈছে এটা বস্তু চাবা তো এতিয়া এইটো কৰাইছিলো হয়নে সাপোজ এইখন কি আছে তোমাৰ কাগজ আছে পৃষ্ঠ যেতিয়া বৃত্তাকাৰ পৰিবাহী এটাত মই কি কৰিছিলো কাৰেণ্ট দিছিলো সাপোজ এইটো প্লাছ এইটো মাইনাছ ইয়াৰ চুম্বক ক্ষেত্ৰখনৰ প্ৰকৃতি কেনেকুৱা আছিল কিছুমান ঐককেন্দ্ৰিক বৃত্ত আছিল পৰীক্ষাত এইটো আহে বৃত্ত প্ৰকৃতি কেনেকুৱা মানে সৰি বৃত্তাকাৰ কুণ্ডলী এটাত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি কেনেকুৱা তোমালোকে কি ক'বা কিছুমান ঐককেন্দ্ৰিক বৃত্ত টাইপ নহয় জানো হয়নে তো সেইটো কথা লিখিব নাপাৰিবা তো এতিয়া ই দণ্ড চুম্বকৰ নিচিনা কাম কৰিব সলিনয়ডটোৱে ঠিক আছে এতিয়া ইয়াৰ ভিতৰত তুমি চোৱাচোন চুম্বক বলৰেখাবিলাক কি হৈছে সমান্তৰাল সৰল ৰেখা দেখিছানে হয়তো মোৰ আখৰটো কেতিয়াবা সমান্তৰাল হোৱা নাই কিন্তু কি হয় সদায় মনত ৰাখিবা সলিনয়ডৰ ভিতৰত চুম্বকৰ যিবিলাক বলৰেখা সদায় কি হয় সমান্তৰাল টাইপৰ হয় কিয় সমান্তৰাল হয় তাৰমানে সলিনয়ডৰ ভিতৰত চুম্বক ক্ষেত্ৰখন প্ৰত্যেকটো বিন্দুতে একে থাকে যিটো বলটো চুম্বক ক্ষেত্ৰৰ সলিনয়ডৰ ভিতৰত প্ৰত্যেকটো বিন্দুতে কি হয় সেই বলটো সমান থাকে প্ৰত্যেকটো বিন্দুতে বলটো যেতিয়া সমান হয় তেতিয়া কি হয় তাত সমান্তৰাল ৰেখা হয় সেইকাৰণে সমান্তৰাল হৈছে হয়নে আৰু অৰ্থাৎ এই সেইটোকে কি বুলি কয় সুষম মানে একে থাকা হয়নে নহয় অৰ্থাৎ ক'ব পাৰিবা যে সলিনয়ডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম কিয় কাৰণ প্ৰতিটো বিন্দুতে ইয়াৰ কি চুম্বক ক্ষেত্ৰখন একে থাকে বুজিছেনে চুম্বক ক্ষেত্ৰ একে থাকে মানে কি হয় চুম্বক বলৰেখাবিলাক সমান্তৰাল হয় আৰু সেইবাবে প্ৰকৃতি সুষম পাৰিবা তো মই প্ৰথম দিনা তোমালোকক এটা বস্তু শিকাইছিলো মনত আছেনে গজাল এটাত যেতিয়া তুমি কি কৰা কপাৰ ৱায়াৰ মেৰিয়াই কিনে তাক বেটাৰীৰ লগত কানেক্ট কৰা গজালটোৱে কি কাম কৰে চুম্বকৰ নিচিনা কাম কৰে সেই চুম্বকডালৰ নাম কি বিদ্যুৎ চুম্বক কাৰণ চুইচ দিলেহে কাম কৰিব চুইচ অফ আছে মানে সিও কাম নাই তো ইয়াতো কি হয় যিডাল লৌৰ ওপৰত ধৰা কোমল লো আচলতে লো দুই প্ৰকাৰৰ থাকে কোমল আৰু হাৰ্ড মানে কঠিন ঠিক আছে এতিয়া এই যে লো টুকুৰাৰ চাৰিওফালে কি মেৰিয়াই আছে কপাৰৰ ৱায়াৰডাল মেৰিয়াই আছে কুণ্ডলী কিছুমান আছে গতিকে লৌৰ দণ্ডডাল কিহৰ নিচিনা কাম কৰিব মেগনেট বিদ্যুৎ চুম্বকৰ নিচিনা কাম কৰিব অৰ্থাৎ কাৰেণ্ট যোৱালৈ ভিতৰত যিডাল লো আছিল তো সেইডালে কিহৰ নিচিনা কাম কৰিব মেগনেটৰ নিচিনা কাম কৰিব বিদ্যুৎ চুম্বকৰ নিচিনা কাম কৰিব সুইচ অফ কৰিছা তাৰপিছত কি হ'ব মানে কি মেগনেটৰ গুণটো যাব কিন্তু এতিয়া স্থায়ী চুম্বক কি স্থায়ী চুম্বক কেনেকে বনাই এতিয়া সেইটো নাই বাৰু বুকত তো পদাৰ্থটোৰ লগত বেটাৰ কৰিব যদি ইয়াত কোমল লো লওঁ সেইটো হয় তোমাৰ অস্থায়ী চুম্বক মানে কি বিদ্যুৎ চুম্বকলৈ পৰিৱৰ্তন হয় যদি মই লোৰ ঠাইত কি লওঁ নিকেল বা কোবাল্ট লওঁ ইয়াৰ ভিতৰত যদি নিকেল আৰু কোবাল্টৰ দণ্ড লওঁ ভিতৰত তেতিয়া কি হ'ব সেইডাল স্থায়ী চুম্বকলৈ পৰিৱৰ্তন হয় ঠিক আছে মেটেৰিয়েলৰ কথা এবাৰ আৰু বুজাব লাগিব ঠিক আছে আৰু এবাৰ দিকটো কৈ দিছো চাবা দিকটোৱে কনফিউজন তো প্ৰথম কথা শুনা বাৰ কৈছো যে তোমাৰ যিটো সলিনয়ড বেলেগ একো নহয় বহুত কুণ্ডলী আমি প্ৰথম পঢ়িছিলো বৃত্তাকাৰ কুণ্ডলী এটাৰ কথা পঢ়িছিলো ইয়াত ভালেকেইটা একলগে লগ লাগি আছে স্প্ৰিং এডাল ভাবা ইয়াৰ পৰা ওলাই আনিলে এডাল স্প্ৰিং যে পায় স্প্ৰিঙৰ নিচিনা সলিনয়ডটো দেখাত তো এতিয়া স্প্ৰিংডালৰ মাজেৰে ধৰা তুমি বিদ্যুৎ পঠাইছা আৰু তোমাৰ এনেকুৱা টাইপত আছে
হয়নে এইডাল তোমাৰ কি ভিতৰৰ লো টুকুৰা মানে কোমল লো ইয়াৰ ওপৰত কি কৰিছা তুমি মানে তার মেৰিয়াই ৰাখিছা হয়নে তার মেৰিয়াই ৰাখিলে এতিয়া ছবিটো আঁকাটো ঠিকে আছে কিন্তু ডিৰেকশ্যন ওলাটো যে নৰ্থটো এইফালে কিয় দিলো সাউথটো এইফালে কিয় দিলো হয়নে এইটো বুজাৰ কাৰণে কি লাগিব তোমাৰ প্ৰথম এই কনসেপ্টটো লাগিব মই যে শিকাইছিলো কি শিকাইছিলো এতিয়া চাবা ইয়াত কাৰেণ্টটো কেনেকে গৈছে এনেকে গৈছে নে হয়নে মানে কি ঘড়ীৰ কটাৰ দিশত গৈছে নে ইয়াতো ঘড়ীৰ কটাৰ দিশত বুজোৱা আৰু মই প্ৰথম দিনা কৈছিলো যে কি যেতিয়া ঘড়ীৰ কটাৰ দিশত যায় এইটো ক্লকৱাইজ হলি সাউথ তো ভিতৰৰ কথাই কৈছিলো ভিতৰৰখিনি সাউথ হয় বুজিছা তো ভিতৰৰ সাউথ হব আৰু বাহিৰতটো তেতিয়া কি হ'ব নৰ্থ বা বাহিৰতটো নৰ্থ বুজিছানে এতিয়া দণ্ড চুম্বকত বুজাইছিলো যে কি হয় সদায় চুম্বকীয় বলৰেখাবিলাক উত্তৰৰ পৰা যায় কি নে কি হয় দক্ষিণত সোমায় তো ইয়াৰ ক্ষেত্ৰতো তোমাৰ কি হ'ব সেমে সব চুম্বকৰে একে চুম্বকৰ যিবিলাক বলৰেখা সদায় উত্তৰৰ পৰা যায় দক্ষিণত সোমায় তো উত্তৰ ফালৰ পৰা তোমাৰ কি হ'ব যাই কিনে সোমাব ক'ত দক্ষিণত তাৰমানে এতিয়া আমি ডিৰেকশ্যন ওলাবলৈ কি কৰো কোনটো ৰুল আছিল মেক্সৱেলৰ সহতীয়া নীতি বা সোহাতৰ বুঢ়া আঙুলিৰ নীতি বুলি কয় সোহাতৰ বুঢ়া আঙুলিটো মতেও চাব পাৰা তুমি চোৱাচোন চুম্বক ক্ষেত্ৰৰ দিশটো কি হৈছে তোমাৰ আঙুলিবিলাক ইয়াক ধৰি থাকিব লাগিব তো মুঠা মাৰি আঙুলিবিলাক কোন চাইডে গৈছে ভিতৰৰ ফালে গৈছে ভিতৰৰ ফালে যিফালদি সোমাই চোৱা যিফালদি সোমাই এইটো মোৰ কি কয় তো ভিতৰৰ ফালে যদি আঙুলি সোমাইছে ভিতৰৰ এইখিনি কি হ'ব সাউথ নহ'ব আৰু বাহিৰৰ ফালে তোমাৰ কি হৈছে যেতিয়া মুঠা মাৰি ধৰিম বাহিৰৰ ফালে আঙুলিবিলাক কি হৈছে ওলাই আহিছে আৰু যিফালৰ পৰা ওলাই যায় সেইটো চাইডক কি বুলি কয় নৰ্থ বাহিৰৰ ফালে কাৰণে কি নৰ্থ ধৰিব পাৰিছা ক্লিয়াৰ গতিকে এইটোও এনেকে চাব পাৰা তুমি আঙুলি দি চোৱাচোন আঙুলিবিলাক ভিতৰ ফালে তুমি মুঠা মাৰি ধৰোতে এনেকেতো ধৰবা নোৱাৰা কাৰণ তোমাৰ প্ৰবাহৰ দিশটো সদায় মেইনটেইন কৰিব লাগিব প্ৰবাহটো তল ফালে গৈছে তল ফালে যেতিয়া দিবা আঙুলিটো তোমাৰ আঙুলিবিলাক কি হৈছে ভিতৰ ফালে সোমাই যাবনে ভিতৰৰ ফালে আঙুলিবিলাক সোমাইছে আঙুলিবিলাকক তুমি বলৰেখা বুলি ভাবা তো বলৰেখাবিলাক কি হৈছে সোমাই গৈছে সোমাই যায় বাহিৰৰ ফালে কি হ'ব ওলাই আহিছে য'ৰ পৰা ওলাই যায় কি এইখিনিক নৰ্থ কয় সেমে হ'ব চাৰিফালটো বুজিছানে তো ইয়াত মই এতিয়া তুমি বিবেচনা কৰিব দিছো যে কুণ্ডলীটো এনেকে আছে কিন্তু ক্লকৱাইজে আছে চোৱা ক্লকৱাইজ গৈছে এনেকে গৈছে তো তুমি ভাবা এটা কুণ্ডলী আছে আৰু প্ৰবাহটো কি গৈছে এই ভিতৰতো দি সোমাই আহিছে বুজিছানে এনেকে গৈছে ক্লকৱাইজ যায় নাছে জানো নিজে এডাল ভাবা যে এইফালে এডাল কি আছে এটা কুণ্ডলী ভাবা মাত্ৰ এটা কুণ্ডলী আছে ক্লকৱাইজ গৈছে মানে ভিতৰত দেখি কি আছে যিটো গোটেই চলেনটোৰ ভিতৰত কি আছে সাউথৰ নিচিনা কাম কৰিব তাৰমানে বলৰেখাবিলাক ভিতৰৰ পৰা কি হ'ব বাহিৰৰ ভিতৰৰ পৰা সোমাই কিনে বাহিৰেদি কি হয় ওলাই আৰু সেইফালেদি ওলাই যাব মানে কি সেইফালে নৰ্থৰ নিচিনা নহ'ব গোটেইকেইটা এতিয়া অভাৰঅল চাইছো মই